জানো 12গৰাকী প্ৰাৰ্থী আৰু 12গৰাকী প্ৰাৰ্থীৰ 1গৰাকী প্ৰাৰ্থী ঠিক কৰাটো এইটো বহুত ডাঙৰ কাম। কেনেকৈ হ'ব কি হ'ব এইটো মোৰো দিমাগে কাম কৰা নাই, পিছত চাব লাগিব। আজি আমাৰ মহিলা উদ্যমিতা অভিযানৰ এইখন 106 নম্বৰ সভা। মই এই সভাৰ পিছত সোণাৰীলৈকে যাম, তেতিয়া আমাৰ 107 নম্বৰ সভা সম্পূৰ্ণ হ'ব। এতিয়ালৈকে প্ৰায় 26,50,000 মহিলা উপকৃত হ'ল। আমাৰ লক্ষ্য হ'ল 32 লাখ মহিলাক এই আঁচনি প্ৰদান কৰা। মই ভাবোঁ যে অহা 2 দিনৰ ভিতৰতে আমি সম্পূৰ্ণ এই আঁচনিখনৰ পুঁজি বিতৰণৰ কাৰ্যসূচী সামৰণি মাৰিব পাৰিম। সমান্তৰালভাৱে খুব অহা 2-3 দিনৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজি বিতৰণো আৰম্ভ হ'ব। মই যিখিনি কাম কৰিলোঁ এনেকৈ কৰি থৈ গ'লোঁ যে আৰু এইটো কোনেও বন্ধ কৰিব নোৱাৰে, আৰু কোনেও টকা খাই ৰাকেশ পাল দ্বিতীয়বাৰ জন্ম হ'ব নোৱাৰে। বিহাৰেতো আমাৰ পৰাহে বস্তুটো শিকিলে, আৰু বিহাৰততো এতিয়া তেওঁলোকে 2 লাখ টকাকৈ দিয়াও আৰম্ভ কৰিলে। গতিকে NDA যি কাম হাতত লয় সেই কাম পূৰা কৰে। গতিকে যদি মহিলাসকলে 10,000 পায়, 25,000 পায়, 50,000 পায়, আমি পুৰুষ হিচাপে কিয় বেয়া পাব লাগে? প্ৰশ্নটোতো কোনো মহিলা জাৰ্নেলিষ্টে কৰা নাই, পুৰুষে কৰিছে।